সো আজি আমি আহিছো দক্ষিণ হাৱাৰ মানকাছৰ জিলাৰ এক ঐতিহাসিক স্থান মিৰ্জুমালা। মানকাছৰত স্থিত মিৰ্জুমালা, আপোনালোকে নামটো শুনি ইতিমধ্যে গম পাইছে। মিৰ্জুমলা এই ঠাইৰ ইতিহাসটো নামতে আছে। মোগলে যেতিয়া অসমত ৰাজত্ব কৰিব আহিছিল, গোটেই ভাৰতবৰ্ষত যেতিয়া মোগলে শাসন কৰিছিল, আমাৰ অসমতো শাসন কৰাৰ কাৰণে তেওঁ আহিছিল। কিন্তু আক্ৰমণত বহুতবাৰ যুদ্ধ হোৱাৰ পিছতো, এইটো হিষ্ট্ৰী মই পিছত কৈ আছো, আগত এই ঠাইখনৰ ইতিহাসটো অলপ চমুকে কওঁ। যেতিয়া বহুতবাৰ আক্ৰমণ কৰাৰ পিছতো যুদ্ধত জয়ী হ'ব পৰা নাছিল, তাৰ পিছত মিৰ্জুমালাৰ লগত যিসকল সৈন্য সামন্ত আছিল, তেখেতসকলে অসম সাম্ৰাজ্যৰ গড়গাঁৱৰ যি ৰাজধানী আছিল, সেই ৰাজধানী এৰি সিহঁত পলাই যোৱা অৱস্থাতে মিৰ্জুমালা বেমাৰত পৰি যায়। তেতিয়া এই অঞ্চলত সব ঠাইতে বানপানী আছিল, বহুত ডাঙৰ বানপানী আছিল সেইটো সময়ত। তেতিয়া তাতে যেতিয়া মিৰ্জুমালাৰ মৃত্যু হ'ল, আমাৰ ইয়াতে মৃত্যু হোৱাৰ পিছত কবৰ দিয়াৰ কাৰণে কোনো ঠাই তেনেকৈ নাছিল। এই ঠাইখন আছিল পাহাৰীয়া অঞ্চল, তাতে ওখ আছিল বহুতো। এই ওখ ঠাইতে আহি তেখেতক কবৰ দিয়ে, আৰু এই কবৰটোৰ ইয়াতে ওপৰতে আছে। আৰু তাৰ পিছতে এই ঠাইখনৰ নাম হয় মিৰ্জুমালা মাজাৰ শ্বৰীফ, যিহেতু য'ত কবৰ হয় সেই স্থানটোক মাজাৰ শ্বৰীফ বুলি কোৱা হয়। আৰু সেই মাজাৰ শ্বৰীফৰ তাৰ পৰাই আমাৰ এই অঞ্চলটোৰ নামেই মিৰ্জুমালা বুলি কোৱা হয়। ইয়াতে এতিয়া মাদ্ৰাছাও এটা হৈছে, মছজিদ আছে, মাদ্ৰাছা আছে, আৰু ভিতৰত এটা ডাঙৰ ফিল্ড আছে, ঈদগাহ ফিল্ড। সেই ঈদগাহ ফিল্ডত ঈদৰ সময়ত হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে আহি ইয়াতে ঈদৰ নামাজ পঢ়ে। আহক আমি ভিতৰলৈ গৈ তাতে তেখেতৰ মাজাৰটো দেখাওঁ।